আমগুৰিৰ নামটি চাৰিআলিৰ 8টাকৈ জামাত ক্ৰমে বৰমছজিদ, মৰি নামদাং, টিং মছজিদ, ধোদৰালি, নামটিআলি, ঈদগাহ জামাত, আদৰ্শ গাঁও আৰু ফুলবাৰী জামাতত চলিছে ঈদ উল ফিতৰৰ ব্যাপক প্ৰস্তুতি। আমগুৰিৰ নামটি চাৰিআলিৰ এই 8টা জামাতৰে যুৱকসকলে প্ৰত্যেকে নিজৰ নিজৰ গাঁওখনক সুন্দৰ আৰু আকৰ্ষণীয় কৰি সজাই পৰাই জাকত জিলিকা কৰিবলৈ দিনে ৰাতিয়ে চলাইছে পূৰ্ণ প্ৰস্তুতি। এইবাৰ নামটি চাৰিআলিৰ ধোদৰালি জামাতে ঈদ উল ফিতৰৰ নামাজৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে ঈদ মেহফিল। ঈদ মেহফিল অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো অনাতাঁৰ আৰু দূৰদৰ্শনৰ জিকিৰৰ শিল্পীয়ে জিকিৰ পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সৰ্বপ্ৰথমে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমি নামটি ধোদৰালি যুৱ জামাতে ঈদৰ প্ৰস্তুতি আজি প্ৰায় 25 দিনমানৰ আগৰ পৰাই বৰ খৰতকীয়াভাৱে আমি ঈদৰ প্ৰস্তুতি চলাইছোঁ। এবাৰ আগতকৈ আমাৰ ধোদৰালি যুৱ জামাতে অলপ সুকীয়া হিচাপে আমি ঈদৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমাৰ আপোনালোকে দেখিছে ইতিমধ্যে আমি প্ৰতিটো দিশতে আমি পোহৰৰ লাইটৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি কিছুমান মেনুফেকচাৰ নিজৰ ঘৰতে সাজি পেলাই আমি কিছুমান বস্তু আমি ৰাইজক মানে মনোৰঞ্জন দিবৰ কাৰণে আমি গোটেই লাইটবিলাকত আঁৰি দিছোঁ। আমাৰ মানে বিভিন্ন দিশৰ পৰা আমাৰ যুৱকসকলে ইয়াৰ ওপৰত বহুত কষ্ট কৰিছে আজি বহু দিনৰ পৰা। আমি তেওঁলোককো ধন্যবাদ জনাব লাগিব আৰু লগতে আমি সমূহ অসমবাসী ৰাইজক আমাৰ ঈদৰ ওলগ জনাইছোঁ। আৰু আমি ঈদৰ দিনাখন ঈদৰ লগত সংগতি ৰাখি আমি দিনজোৰা কাৰ্যসূচীৰে আমি এক ঈদ মেহফিলৰ আয়োজন কৰিছোঁ। সেই ঈদ মেহফিলখনিলৈও আমি সমগ্ৰ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলো আহিব আমাৰ ঈদ মেহফিল উপভোগ কৰিব। বিভিন্ন জেগাৰ পৰা আমাৰ জিকিৰ শিল্পীসকল আহিব, বিভিন্ন অনাতাঁৰ ৰেডিঅ'ৰ শিল্পীসকলো আহিব সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে। তো তাৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমাৰ এই ঈদ মেহফিলখনৰ কাৰণে অংশগ্ৰহণ কৰিব। নামটি চাৰিআলিলৈ আপোনালোকক আহিবলৈ এইটো কাৰণে অনুৰোধ কৰিছোঁ। নামটি চাৰিআলি প্ৰায় 8টা জামাতে যেনেদৰে নিজ নিজ জামাতত প্ৰস্তুতি চলাইছে, প্ৰস্তুতিটো তাৰমানে বিশেষ কষ্ট কৰি চলাইছে আৰু প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ অৱস্থাতে আৰু কম কামহে বাকী আছে, বিশেষ কাম আৰু বাকী নাই। সেইকাৰণে আপোনালোকক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ সংবাদ মাধ্যমৰ বন্ধুসকলকো আমি এপাক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মছজিদত টিং মছজিদত যেনেকৈ তেওঁলোকে দেখুৱাৰ ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ গোটেইকেইটা জামাততে যাতে দেখুৱাৰ ব্যৱস্থা কৰে। হয়তো আমাতকৈ তেওঁলোকে বহুত কষ্ট কৰি বহুত ধুনীয়াকৈ কাম কৰিবলৈ চেষ্টা কৰিছে আৰু দেখিবলৈ প্ৰায় বহুত সুন্দৰ হৈছে। নামটি চাৰিআলিত সৰ্বমুঠ কেইটা জামাত আছে? নামটি চাৰিআলিত সৰ্বমুঠ 8টা জামাত আছে। 8টা জামাতৰ আপোনালোকে আহিলে, শিৱসাগৰবাসী আহিলে দেখিব এটা জামাততো আপোনাৰ মানে ব্যৱস্থা নকৰাকৈ থকা নাই। ইটোতকৈ ইটো ধুনীয়া হৈছে, চব সুন্দৰ হৈছে। আপোনালোকে আহিব এপাক, আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আহিব। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।